মই এটা কথা বুজি পোৱা নাই যে কেইদিনমানৰ পৰা আচলতে ভিডিঅ' এটা মই বনাম বুলি ভাবি আছিলো ব্যক্তিগত হিচাপে কমেন্ট দিয়াত কৰি যদি আমি নিজেই কিছুমান ক্ষেত্ৰত অলপ যদি সজাগ হওঁ আমি চাবচোন আমাৰ সলিউশন কিছুমান নিজে আহিব আজিকালি মানে সোশ্যাল মিডিয়াটো এনেকুৱা এটা বস্তু হৈ গ'ল এনেকুৱা এটা মাধ্যম হৈ গ'ল মানে ভাল নালাগে নিজৰে কিছুমান ভিডিঅ' দি ভাল নালাগে বহুত আছে তেনেকুৱা মানুহ তেওঁলোকৰ ইমান ভাল ভাল কথা কিছুমান লৈ বা ভাল ভাল টপিক কিছুমান লৈ তাৰ পৰা আমি কিছুমান বস্তু আমি শিকিব পাৰো কিন্তু এতিয়া মানে সোশ্যাল মিডিয়াটো এনেকুৱা এটা বস্তু হৈ গৈছে এনেকুৱা এটা মাধ্যম হৈ গৈছে যে বিশেষকৈ মই নিজে এগৰাকী মোৰ ছোৱালী হয় মই এগৰাকী মহিলা মই নাৰী হয় তো নিজৰ মোৰ লাজ লগাৰ কথা যে নাৰী হৈ আজি নাৰীৰ বিষয়ে মই দৰ্শমান ক'বলৈ বুলি মই আহিছো কি নিজৰ লাজ লগাৰ কথা দেই আমাৰ দেশখন আমাৰ এই অসমখন কোন দিশে মানে গতি কৰি আছে কোন দিশে গৈ আছে মানে ভাবিবলৈ অলপ বাধ্য হৈ গৈছো উপায় নাই কিন্তু অকলে জানো মাত মাতিব পাৰিম বা অকলে জানো বহুত জেগাত মাত মাতি আহিছে নো ডাউট ক'ত মাত মাতিছে য'ত আপোনাৰ ভিডিঅ'টো দেখিছে য'ত ধৰক আপোনাৰ ভিডিঅ' কিছুমান অশ্লীলতা মানে বেয়া ভিডিঅ' দেখিছে তাৰ তলত দেখিব আপুনি লম্বা আপোনাৰ কমেন্ট বহুতে বেয়াকে ক'ব বা বেয়াকে কিছুমান কথা ক'ব সেই কথাখিনা ক'লে বা মই কমেন্ট এটা যেনিবা কৰিলৈ তাতে আমাৰ দায়িত্ব শেষ নেকি যদি আমি ভাবো গতিকেলৈ ভাবিলে আমি কাম কিছুমান চাগে কোনোবা ঠাইত কৰিব পাৰো কিন্তু আমি অকলে কৰাটো সহজ নহয় সেইটো আপোনাও কৰাটো সহজ নহয় মও কৰাটো সহজ নহয় আজিকালি দল সংগঠন ইমান আছে ইমান এটা মানে এটা প্লেটফৰ্ম দিছে সহজে মানুহৰ ওচৰত মানে নিব পৰাকৈ আমাৰ এটা মাধ্যম দিছে তো আজি দুদিনমানৰ আগৰ পৰা মানে কন্টিনিউ চলি আহিছে ৰঙালী বিহু আহি আছে বহাগ বিহু আহিছে যদি বহাগ বিহুৰ আগত গায়কসকলে কিমান ল'ব পইচা তাত বহিৰাগত গামোচা বিক্ৰী নহব আমুক বিভিন্ন ধৰণৰ টপিকবোৰৰ ওপৰত যে আপোনালোকে টক শো পাতে বা আপোনালোকে ধুনীয়াকে কিছুমান সব লাগে আমাক সব লাগিব কিন্তু আমাৰ দেশখন কোনটো দিশে গতি কৰি আছে সেই বিষয়টো আমি কিছুমান মানে চোৱাটো আৱশ্যক বুলি মই ভাবো দেই এনেকুৱা আমি নিয়ম এটা বনাব নোৱাৰো নেকি বা মই এই থুৰেদি মই দল সংগঠনৰ যিসকলে যদি মোৰ ভিডিঅ'টো দেখিছে তেওঁলোককো মই অনুৰোধ জনাইছো আজিকালি ছোৱালী হওক বা বোৱাৰী হওক মানে এনেকুৱা মানে অশ্লীলতা কিছুমান ভিডিঅ' বা তেওঁলোকে সোশ্যাল মিডিয়াত আপলোড কৰে যেটো নেকি আমি মোবাইলটো খুলিবই নোৱাৰো আমি মোবাইলটো চাবও নোৱাৰো আৰু এনেকুৱা হৈছে আজিকালি স্কুলীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মানে কি হৈছে আপোনাৰ মোবাইলটো মানে প্ৰয়োজন বোধ নিচিনা হৈ পৰিছে কিন্তু মোবাইলটো চোৱাৰ লগে লগে যদি এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আহে এই যিখিনি উঠি অহা নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে কোনটো দিশে আগবাঢ়িব কোনটো দিশত যাব গতিকে লৈ এনেকুৱা মানে এখন আইন বনাব নোৱাৰি নেকি বা এনেকুৱা এটা মানে নিয়ম বনাব নোৱাৰি নেকি যে যিসকল ছোৱালী বিশেষ মই ছোৱালীৰ কথা কৈছো বিশেষকৈ ছোৱালী হওক বা বোৱাৰী হওক তেওঁলোকে যদি এনেকুৱা ধৰণৰ যদি ভিডিঅ' যোনে আপলোড কৰে বা তেওঁলোকক আইনগতভাৱে তেওঁলোকক দোষী কৰি তেওঁলোকক ধৰক শাস্তি হওক বা জৰিমনা হওক কিবা ভৰাব নোৱাৰি নেকি গতিকে এনেকুৱা যদি কৰা হয় কৰিলে তেতিয়া নিশ্চয় ভাবো কিছুমান ক'ৰবাত নহয় ক'ৰবাত বন্ধ হ'ব আজিকালি মানে কেনেকুৱা হৈ গৈছে যদি মই হ'ব পাৰে কোনোবাই তেনেকুৱা ভিডিঅ' এটা বনাই দি দিছে তাত যেতিয়া 10টা বা 100টা মানে আপোনাৰ ইমান কমেন্ট আহিব সেই ভিডিঅ'টো ইমান শ্বেয়াৰ হ'ব সেই ভিডিঅ'টো ইমানেই মানুহৰ ভিউজ হ'ব মানে যেতিয়া তাত লম্বা যেতিয়া গালি পঢ়িব গালি দেখি তেতিয়া মানে সিহঁতে আৰু ভাল পায় মানে কি ভাল পায় জানেনে বিশেষকৈ এইটো টকা ইনকাম কৰা এটা মাধ্যম বুলি ভাবি লৈছে গতিকে টকা ইনকাম যিহেতু মই কৰিছো মোক মানুহে ইমানখিনি চাইছে মানুহে ইমানখিনি মোক ফ'ল' কৰিছে গতিকে মোক এইখিনি মোক ইমান শ্বেয়াৰ কৰি আছে গতিকে যিমানে ভিডিঅ'টো শ্বেয়াৰ হ'ব যিমানে কমেন্ট কৰিব যিমানে ভিউৱাৰ্ছ পাব তেওঁতো আৰ্নটোতো তেনেকৈ আহিব নহয় জানো গতিকে লৈ সেইকাৰণে আমি সেইখিনিলৈ নগৈ যদি আমি তেওঁক কমেন্ট দিয়াৰ লগে লগে মানে সেইটো চব কিছুমান মানুহে পজিটিভ লয় কিছুমান মানে নিগেটিভ ধৰণেৰে লয় মানে আজিকালি সহজ ভাষাত মানে পাব্লিচিটি হ'বৰ কাৰণে অলপ মানে কিবা কিবি কৰি দি দিছে আৰু তেওঁ ৰাতিৰ ভিতৰত তেওঁ পাব্লিচিটি হৈ গৈছে কিন্তু এনেকুৱা কিছুমান আমাৰ ভাল ভিডিঅ' আছে য'ত নেকি আমাৰ চাবলৈ সময় নাই তাৰ পৰা দুআষাৰ কথা আমাৰ শিকিবলৈ আমাৰ তাত সময় নাই নহয় জানো গতিকে সেইকাৰণে মই ভাবো এনেকুৱা এখন আইন ওলাওক চৰকাৰকো মই অনুৰোধ কৰিছো আৰু বিশেষকৈ আমাৰ দল সংগঠন যিসকল আছে যিখিনি আছে তেওঁলোককো মই অনুৰোধ কৰিছো যে মৰেল পুলিচ হ'ব যাব নালাগে দেই আজি কোনোবাই ক'ৰবাত কিবা এটা কৰিছে বেয়া এটা কৰিছে সেইটোত আজি ভিডিঅ' বনাই লৈ তেওঁলোকক মৰেল পুলিচ হৈ নিজে শাস্তি দিব যাব নালাগে যোনে সেই কামটো কৰে বা যাৰ থ্ৰুৱেদি সেই ভিডিঅ'টো আপলোড হয় যদি কোনো শ্বেয়াৰ কৰা জনেও আপোনাৰ শাস্তি পাব লাগিব আৰু যোনে আপলোড কৰে তেওঁ শাস্তি পাব লাগিব তেনেকৈ ধৰণেৰে যদি এটা আমাৰ আইন এখন যদি মানে
বনায় তেতিয়া চাগে কিছুমান ক্ষেত্ৰত আমাৰ এই বস্তু কিছুমান ক্ষেত্ৰত নহয় এইটো বস্তু লাহে লাহে আমাৰ কমি যাব মহিলাসকলে বিশেষকৈ এই বস্তুটোত মানে অকমান সজাগ হ'ব লাগে কাৰণ দেখাই ভিডিঅ' এটা বনালেই যে ভাল পাব সেইটো নহয় আছে কিছুমান এচাম লোক গতিকে পিছত আমি এনে হাহাকাৰ কৰি থাকি লাভ নাই আজি আমুকত দলবদ্ধ ধৰ্ষণ হৈছে আজি আমুকত কিবা এটা হৈছে আমুকত কিবা পিছত আমি এইবিলাক মানে ভাবি থাকি আমি লাভ নাই নাৰী প্ৰধান দেশ বুলি কয় বা আমাৰ মাতৃভূমি বুলি কয় প্ৰথম মাতৃ শব্দটো আহে মাতৃভূমি নাৰী সুৰক্ষাৰ কাৰণে সকলোৱে চিঞৰ বাখৰ কৰি থাকে কিন্তু নাৰী যে কোনফালে গৈ আছে সেই বস্তুখিনিও যদি অলপ আপোনালোকে যদি চকু কাণ যদি দিয়ে তেতিয়া অলপ ভাল হ'ব বুলি ভাবো ভাল হ'ব মানে কি ভাল হ'বই যদি আমি চেষ্টা কৰোঁ এনেও ভাল হ'ব গতিকে সেই বস্তুটো সেই মৰ্যাদাটো ৰাখিব পৰাটো আমাৰ নিজৰ লগত কথা আমি নিজে ৰাখিব সেইটো পাৰিব লাগিব নহয় জানো গতিকে আমি এতিয়া এনেই আৰু গাই বাই থাকি লাভ নাই আমাৰ কিছুমান পৰ্টেল চেনেল নিউজ চেনেল বহুত কিবা কিবি আছে ক'ৰবাত ছোৱালীয়ে মদ খাই ঘূৰি আছে বা ক'ৰবাত মদ খাই ৰাস্তাত পৰিছে তাত ভিডিঅ' বনোৱাত এক্সপাৰ্ট আৰু কিছুমান এনেকুৱা সংখ্যক মানুহ আছে আমাৰ মহিলাও আছে মানে বেয়া ভিডিঅ' এটা পাব লগালগ শ্বেয়াৰ কৰিব মানে তাই মানে গাত কাপোৰ নোহোৱাকৈ মানে ভিডিঅ' বনাইছে গোটেই বস্তুটো শ্বেয়াৰ কৰোঁ কি হ'ল আল্টিমেটলি তাইক পাব্লিচিটি কৰা হ'ল নহয় জানো কিন্তু সেইটো আমি বন্ধ কৰিব লাগে গতিকে সেইকাৰণে মই অনুৰোধ জনাইছোঁ মই ভিডিঅ'ৰ থ্ৰুৱেদি মই অনুৰোধ জনাইছোঁ গতিকে আজিকালিও মানে কি হৈছে ভাল মানুহো কিছুমান ভিডিঅ' দিবৰ কাৰণে মানে লাজ মানে বেয়া লগা নিচিনা হয় যদি এতিয়া মই যদি ক'বলৈ যাওঁ ন মই ইউটিউবাৰ হয় ইউটিউবাৰ বুলি নহয় মই ইউটিউব এটা চেনেল এটা খুলিছোঁ যিহেতু মই শব্দটো ইউটিউবাৰেই মই সেই ডাঙৰ সৰু পাৰ্থক্যটো কোৱা নাই যদি আপুনি গাড়ীখনৰ মালিক হৈ যদি আপুনি ড্ৰাইভাৰ চিটত বহি যদি আপুনি গাড়ীখন চলাইছে আপুনি ড্ৰাইভাৰে কিন্তু আমি যিহেতু ইউটিউবাৰ হৈও বা আমি এতিয়া আজি এনে ভিডিঅ'টো বনাইছোঁ বা ভিডিঅ'টো আপলোড কৰিছোঁ মানে এনেকুৱা লাগে কিছুমান মানুহৰ কাৰণে মানে কিছুমান মহিলাৰ কাৰণে মানে কি হয় নিজৰে অলপ লাজ লাগে মানে বেলেগত ক'বলৈ মই ইউটিউবত মই ভিডিঅ' বনাওঁ মানে ক'বলৈ লাজ লগা আছে মানে কি হৈছে মানে ছ'চিয়েল মিডিয়াটো এনেকুৱা দিশত কোনোবা ফালে মানে গতি কৰিছে আৰু বিশেষকৈ এটা বস্তু মই দেখিছোঁ ইউটিউবত ইমান কিছুমান বস্তু এইবিলাক বস্তু একচেপ্ট নকৰে কিন্তু আমাৰ ফেচবুকত খুব বেছি ধৰণে এইবিলাক বস্তু ভাইৰেল হয় ফেচবুকে কিহৰ কাৰণে এই ভিডিঅ'বোৰ মানে একচেপ্ট কৰি লয় সেইটো নাজানো কিন্তু মই যিহেতু এই ভিডিঅ'টো অকল ইউটিউবত নহয় মই ফেচবুকতো যিহেতু দিম মোৰ ফেচবুক পেজো আছে ৰঞ্জু ব্লগ বুলি আছে গতিকে তাতো মই দিছোঁ সেইকাৰণে মই দুইটাৰ কাৰণে মই ভিডিঅ'টো বনোৱাৰ কাৰণে মই ইউটিউবৰ কথাটো ইয়াত লৈ আহিছোঁ আৰু মই ফেচবুকৰ কথাটো মই ইয়াতে লৈ আহিছোঁ গতিকে আপোনালোকে অলপ বিবেচনা কৰি চাওক যদি মই এটাই অনুৰোধ জনাইছোঁ মই যদি পাৰিলোহেঁতেন সঁচা কথা কৈছোঁ মই যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা আমাৰ চৰকাৰৰ কোনোবা তেনেকুৱা ভাল ব্যক্তিক যদি মই ভালকৈ যদি মই চিনা পৰিচয় যদি মোৰ থাকিলহেঁতেন বা ভাল মানুহ যদি মোৰ হাতত যদি থাকিলহেঁতেন জনা মানুহ কিছুমান যদি মোৰ যদি হাতত থাকিলহেঁতেন নহয় কিন্তু মই আজি বহুত দিনৰ পৰা ভাবি আছোঁ মই তেওঁলোকক এই কথাটোক লৈ এবাৰ যে মই অৱগত কৰিবলৈ যাম বা এবাৰ যাব পৰা হ'লে এনেকৈ খুব ভাবোঁ কিন্তু আমিতো সাধাৰণ মানুহ আমি পটককৈ সেইটো সহজ নহয় গতিকে মই এই ভিডিঅ'ৰ থ্ৰুৱেদি কিন্তু ইয়াতে মানুহে কিছুমানে কমেণ্ট ক'ব পাৰে যে আপুনি কিয় যোৱা তুমি কিয় যোৱা নাই তো যাব পাৰা তুমিতো ক'ব পাৰা এনেকৈ ক'ব পাৰে কিন্তু পটককৈ কৰি ক'ব পাৰোঁ বা কৰি দিব নোৱাৰোঁ গতিকে মই ভিডিঅ'ৰ থ্ৰুৱেদি মোৰ এটাই উদ্দেশ্য মই এই ভিডিঅ'টো আপোনালোকক মই অৱগত কৰিছোঁ আপোনালোকক মই জনাইছোঁ যিসকল দল সংগঠন বা যিসকল জনা শুনা বা তেওঁলোক যিসকল মানুহে ধৰক অলপ তেওঁলোকৰ হাতত কিছুমান বস্তু আছে কৰোঁ বুলি কৰিব পাৰে তেওঁলোকক মই এটা বস্তু অনুৰোধ কৰিছোঁ আইন এখন হ'ব লাগে যোনে ধৰক সীমা বাহিৰত গৈ কিছুমান যদি কাম কৰে তেওঁলোকৰ প্ৰতি নাৰী হওক যোনেই নহওক মুঠতে তেওঁলোকৰ এটা শাস্তি আৰু এটা আইনগতভাৱে এখন আইন হ'ব লাগে মানে এটা শাস্তিৰ লগত জৰিমনা মানে এনেকুৱা ধৰণৰ কিবা এটাত মানে থাকিব লাগে কি কৰিলে ভাল হ'ব মই সেইটো নাজানো মই যিখিনি মোৰ ঢুকি পাইছোঁ সেই ভিত্তিত মই কথাখিনি মই ক'লোঁ আৰু গতিকে এনেকৈ কথাখিনি আপোনালোকৰ আগত মই ক'বলৈ পাই মোৰ নিজৰ ভাল লাগিছে গতিকে আপোনালোকে জনাব ধন্যবাদ